আকাশী গংগা মিশ্ৰণ সুন্দৰ কম্পোজিশ্যন মই অলপ আগতে দৰ্শকসকলক ক'লো যে আপুনি হাৱাইন গিটাৰ বজাবলৈ গৈ আছে ইন বেঞ্জো ষ্টাইল হাৱাইন গিটাৰ ইন ফ্লেভাৰ বেঞ্জো ফ্লেভাৰ বেলেগ হাৱাইন গিটাৰ লগত কি ডিফাৰেন্স আছে এখন হাৱাইন গিটাৰ বেসিক্যালি এইটো ষ্টিল গিটাৰ হাৱাইন গিটাৰ হলো এণ্ড ইলেক্ট্ৰিক এইটো এটা সলিড গিটাৰ হাৱাইনৰ ওকে এণ্ড ইয়াতে কি হয় আপনি কিছুমান ফ্লেভাৰ যেনেকুৱা মই এটা পাছত বজাম টি গাৰ্ডেনৰ গান হয়তো বা অলপ বেঞ্জৰ ফ্লেভাৰটো ইয়াত আনিব পাৰি ওকে ওকে এই ফ্লেভাৰ বিলাক আনি কৰিব পাৰি শুনিম হেতু আমি শুনিম আপুনি বেসিক্যালি ভূপেন হাজৰিকাৰে গীত মানে বজাই ভাল পায় নেকি হয় তেতিয়া আৰু এটা শুনো ভূপেন হাজৰিকাৰ কোনটো শুনাব মই কি হয় আগৰ যেটো গান আকাশী গংগা তাত ভূপেন হাজৰিকাৰ যেটো ফিলসফি অফ লাইফ যে আমাৰ জীৱনত কি লাগে তাত কোৱা হৈছে যে ইট ইজ অনলি লাভ হে লাভটো তেখেতে কেনেকৈ এক্সপিৰিয়েন্স কৰিছে অফ ডিফাৰেন্ট ফেজেছ অফ লাইফত গৈ পেলাই তাৰে এটা উদাহৰণ মই কেনেকৈ এক্সপিৰিয়েন্স কৰিছে তাৰে এটা উদাহৰণ হিচাপে তেখেতৰ ৰেঞ্জৰ পৰা মই আৰু এটা গান বজাইছো বয়াতি যাযাবৰ মই মাজতে আপোনাৰ অলপ মিউজিকেল জাৰ্নিটোৰ বিষয়ে জানিব বিচাৰিম মই বেসিক্যালি মই বৰ্ন এণ্ড ব্ৰট আপ ইন শিলং মই 1973 ফাৰ্ষ্ট গিটাৰ শিকা ষ্টাৰ্ট কৰিলোঁ
তাৰপিছতে পঢ়াৰ লগে লগে বহুত জেগাত শিকিছোঁ গিটাৰৰ পৰা হাৱাইন গিটাৰ হল গিটাৰ ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ ফাৰ্ষ্ট শ্বিলং ষ্টাৰ্ট কৰিলোঁ তাৰপিছত এটা টাইমত মই যোৰহাট গৈ শিকিলোঁ গুৱাহাটীত শিকিলোঁ শিলচৰ শিকিলোঁ কেলকাতা গৈ শিকিলোঁ এনেকৈ চলিয়ে আছে মাজত অলপ ক্লাছিকেলৰ পিনেও গৈছিলোঁ আকৌ প্লাছ কৰ্মজীৱনৰ লগত ৰাতি এইটো মোৰ লগৰ সংগী আৰু গিটাৰ আৰু হাৱাইন গিটাৰৰ মাজত আপুনি কি পাৰ্থক্য পাইছে বা একে টাইপ বুলি ভাবে একে বেসিক্যালি হলো গিটাৰ দি আমি প্ৰেক্টিছ কৰোঁ আমি ঘৰত কৰি থাকোঁ সব ৰেৱাজ যিটো কোৱা হয় হলো গিটাৰ কৰি থাকোঁ আমি যেতিয়া ষ্টেজ পাৰফৰ্মেন্স কিংবা বাহিৰত যেতিয়া কৰোঁ ইলেক্ট্ৰিক যেটো হাৱাইন গিটাৰ এটো লৈ কৰি থাকোঁ ওকে আমি আপোনাৰ বাহিৰৰ পাৰফৰ্মেন্সৰ বিষয়ে জানিম ষ্টেজ পাৰফৰ্মেন্সৰ বিষয়ে জানিম নেক্সট কোনটো গান শুনিবলৈ পাম নেক্সট ভূপেন হাজৰিকা লৈ আমি এই কেইদিন বছৰ ধৰি বহুত কাম কৰা হৈ আছে আলোচনা হৈ আছে নানান সভা হৈ আছে সব হৈ আছে মোৰ এটা ভিতৰত মানে ভিতৰৰ আৰ্ট যে ভূপেন হাজৰিকাক লৈ এইবিলাক যে কৰোঁ আমি কিহৰ কাৰণে কৰি আছোঁ তো মোৰ ওচৰত দুটা আনসাৰ আহে এটা হ'ল তেখেতৰ নিচিনা ষ্টলৱাৰ্ড এটা ইচিভাৰ তেখেতক আমি আমাৰ ৰেসপেক্ট আমাৰ লাভ এক্সপ্ৰেছ কৰিব বিচাৰোঁ দুই নম্বৰ তেখেতক আমি এই ফিউচাৰ জেনাৰেশ্যনৰ কাৰণে জীয়াই ৰাখিব বিচাৰোঁ সেই জীয়াই ৰাখাৰ কাৰণে তাৰ কাৰণে কিবা প্লেনিং আছে আপোনাৰ প্লেনিংটোৰ বিষয়ে জানি প্ৰথমতে এটা শুনিলো আমি তাৰ তেখেতৰ ৰেঞ্জ হিচাপে মই আপোনাক আৰু এটা শুনাই আছোঁ ৰেঞ্জ হিচাপে
আপুনি অলপ আগতে ক'লে যে নতুন প্ৰজন্মৰ কাৰণে কিবা আপোনাৰ প্লেনিং আছে ভূপেন হাজৰিকাৰ যিখিনি গান আছে সেইখিনিক লৈ জানিব পাৰিম নেকি অকণমান? তাৰমানে কি হয় এতিয়া মই এনে দেখি থাকোঁ নেটত যেনেকুৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ IT ডিপাৰ্টমেণ্ট তেখেতলোকে চব লিৰিক্সবিলাক ডিজিটাইজ ফৰ্মত ইউনিকোডত ৰাখিছে। ইটছ এ ৱণ্ডাৰফুল ৱৰ্ক। মই ভাবোঁ ভূপেন হাজৰিকা উইদাউট এনি ডিষ্টৰ্শ্যন অফ হিজ ছংছ ফিউচাৰ জেনেৰেশ্যনত যাব লাগে। তাৰ কাৰণে মই এটা নিজৰ আৰ্জ যে আমাৰ আসামত বহুত জ্ঞানী গুণী মিউজিকৰ ক্ষেত্ৰৰ পৰা কৈছোঁ আছে। তেখেতলোকে যদি এটা প্ৰয়াস লয় যে আমি স্বৰলিপিবিলাক কৰিম আৰু এটা বডি থাকিব যে বডিটো ইটছ এ অথৰাইজ কিংবা ষ্টেচুটৰী বডি যিজনে এইটো এপ্ৰুভ কৰিব মে বি এফিলিয়েটেড উইথ আসাম সাহিত্য কিংবা গভৰ্ণমেণ্টৰ তেখেতলোকে এপ্ৰুভ কৰিব এই স্বৰলিপিবিলাক আৰু এইটো একদম আৰ্কাইভত থাকি যাব। তাৰ কাৰণে আপোনাৰ প্ৰচেষ্টা কেনেকুৱা ধৰণৰ? মই এনেকুৱা যিবিলাক গান বজাই আছোঁ ইন ডেট কেছ মই এইবিলাক স্বৰলিপিবিলাক সেই বডিটোক দিবলৈ ইচ্ছা কৰিম। তেখেতলোকে এপ্ৰুভ কৰিলে সেই গানবিলাক থাকিলে আৰু যিটো মই কৈ আছিলোঁ ৰেঞ্জ আপুনি স্বৰলিপিখিনি কৰি আছে নেকি? কৰি আছোঁ মই কিছুমান গানত যিবিলাক মই বজাই আছোঁ এইবিলাকৰ আৰু তেখেতৰ ভাগ কৰি কৰি প্ৰেম হিউমেনিটি প্ৰকৃতি এইবিলাক ভাগ ভাগ কৰি কৰি যদি আমি কৰোঁ ইট উইল বি একচুৱেল ট্ৰিবিউট টু ভূপেন হাজৰিকা। আপুনি যিকেইটা ভাগৰ কথা ক'লে আমি প্ৰেমৰ গান শুনিলোঁ, বেলেগ এটা হিউমেনিটি বা প্ৰকৃতি কিবা এটা আৰু এটা
এইটো আছিল মানৱতাৰ গান, এইটো আছিল হিউমেনিটি গান যিটো আপুনি ক'লে। ইয়াৰ পাছত প্ৰকৃতিৰ লগতো বহুতো গান তেখেতৰ আছে প্ৰকৃতিৰ ওপৰত, গতিকে তেনেকুৱা এটা গান শুনিব বিচাৰিম। প্ৰকৃতিৰ লগত যাম। তাৰ আগত মই এটা তেখেতৰ আৰু এটা টিউন শুনাই আছো। কোনটো শুনাব বিচাৰিছে? বিস্তীৰ্ণ পাৰৰে। হয়, নিশ্চয়। থাকিম, কিন্তু এটা সময় হৈছে এটা চৌ বাণিজ্যিক বিৰতিৰ পাছত আপুনি মোৰ ৰিকুৱেষ্ট ৰাখিব লাগিব। মই প্ৰকৃতিৰ ওপৰত গোৱা এটা গান শুনিব বিচাৰিম। এটা ব্ৰেক লৈ লৈছোঁ আমি। হয় প্ৰিয় দৰ্শক, এতিয়া সময় হৈছে এটা চৌ বাণিজ্যিক বিৰতিৰ পাছত আকৌ ঘূৰি আহিছোঁ। চাই থাকিব প্ৰাগ নিউজ। ব্ৰাইট টেকনো কেৰিয়াৰ সুযোগ আনিছে এডুকেশ্যন কনচালটেন্সিৰ বাবে। কাউন্সেলিং কৰক 2015-2016 চনৰ বাবে। আমি আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আনিছো এখন উত্তম ইনষ্টিটিউট, য'ত আছে কোৱালিটি অফ এডুকেশ্যন, মানে শিক্ষাৰ মানদণ্ড। আমাৰ ইনষ্টিটিউট এফিলিয়েটেড হয় স্ক্ৰীণত দেখুওৱা ইউনিভাৰ্চিটিৰ লগত, য'ৰ পৰা আপুনি শিক্ষা গ্ৰহণ কৰিব পাৰে, য'ত আছে বিভিন্ন ধৰণৰ কোৰ্চেছ। ব্ৰাইট টেকনোৰ পৰা আপুনি পাব এখন ডিপ্ল'মা চাৰ্টিফিকেট। আজিয়ে কল কৰক স্ক্ৰীণত দেখুওৱা ফোন নম্বৰত। আপুনি আমাক ইমেইলো কৰিব পাৰে brighttechno07@gmail.com. Jordan welcomes you to visit the biblical sites and walk in the footsteps of Jesus.
Jordan is a land where Jesus Christ was baptized and has been the site of significant events in the history of Christianity, spanning across centuries throughout the New and Old Testaments. Jordan is an ideal destination for those seeking cultural knowledge and spiritual enrichment. It maintains these religious sites for pilgrimage and welcomes you to take the blessings. ব্ৰাইট টেকনো কেৰিয়াৰ সুযোগ আনিছে এডুকেশ্যন কনচালটেন্সিৰ বাবে কাউন্সেলিং কৰক 2015-2016 চনৰ বাবে আমি আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আনিছো এখন উত্তম ইনষ্টিটিউট য'ত আছে কোৱালিটি অফ এডুকেশ্যন মানে শিক্ষাৰ মানদণ্ড আমাৰ ইনষ্টিটিউট এফিলিয়েটেড হয় স্ক্ৰীনত দেখুওৱা ইউনিভাৰ্চিটিৰ লগত য'ৰ পৰা আপুনি শিক্ষা গ্ৰহণ কৰিব পাৰে য'ত আছে বিভিন্ন ধৰণৰ কোৰ্চেছ ব্ৰাইট টেকনোৰ পৰা আপুনি পাব এখন ডিপ্ল'মা চাৰ্টিফিকেট আজিয়ে কল কৰক স্ক্ৰীনত দেখুওৱা ফোন নম্বৰত আপুনি আমাক ইমেইলো কৰিব পাৰে brighttechno07@gmail.com জন্মে ছোৱালী ভলৰ ঘৰত বিয়পিল খবৰ চতুৰ্দিশে সকলো আহিল খবৰ ল'বলে আৰে ভৰি আছে কলহ পানীৰে ডুবি আছে তাত হাত বহুতৰে খুৰা খুৰী আইতাৰে ডাক্তৰ বাইদেউ আহিল তালে দেখিল লেতেৰা য'তে ত'তে ক'লে চাফ চিকুণ কৰি ৰাখিবলে খোৱা পানী পৰিষ্কাৰ কৰি ৰাখিবা তাত নিজৰ হাত নলগাবা পানীৰ পাত্ৰ সদায় ঢাকিবা ৰোগৰ পৰা তেহে বাচিবা পানীয়ে জীৱন ভাল স্বাস্থ্য লাগে যদি বিশুদ্ধ পানীহে খাবা চাৰিজন মেণ্টৰ 16জন প্ৰতিযোগীয়ে নৃত্যৰ তালে তালে কৰিব যুদ্ধ ছুপাৰ ডান্সাৰৰ মঞ্চত কি ক'ব গুৰু মহাগুৰুৱে নৃত্যৰ এই মহাৰণ কেৱল ৰেঙনিত চাবলৈ নাপাহৰিব School of 21st Century for Kids of 21st Century. Watch Moments of Pride for Northeast on 7th December at 3:30 p.m. only on Prague News. প্ৰেমৰ কোনো ভাষা নাই নাইডাৰ অন্ত কি হ'ব মানৱ আৰু অনুৰাধাৰ শেষ সকলোৰে জীৱনত জুই লগোৱা ৰাহুলৰ শেষ পৰিণতি কি হ'ব জানিবৰ বাবে চাওক মৰমৰ অনুৰাধা সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশা 8:30 বজাত আৰু 11 বজাত কেৱল ৰেঙনিত মৰমৰ অনুৰাধা সহযোগ কৰিছে বিৱেল চুপ চাললৈ যাতে পুষ্টি বিৰতি পাছত পুনৰ স্বাগত জনাইছোঁ যিসকল দৰ্শকে এতিয়া টিভিৰ আগত বহিছে মই তেখেতসকলক কৈ দিওঁ যে আজি আমাৰ ষ্টুডিঅ'ত অতিথি হৈছে অপৰাজিত চৌধুৰী তেখেতে হাৱাইন গীটাৰ পৰিৱেশন কৰিছে পুনৰ স্বাগত জনাইছোঁ ষ্টুডিঅ'লৈ এতিয়া কি বজাই শুনাব আমাক মই এটা টি গাৰ্ডেনৰ এই টিউনটোৰ ওপৰত এটা গান বজাম
আজি বেছি সময় নষ্ট নকৰোঁ নেক্সট আৰু এটা শুনিব বিচাৰিম কোনটো শুনাব মই ভূপেন হাজৰিকাৰে হয় হয় 8 নৱেম্বৰ 2011 সারা গুৱাহাটী যেটো গানত আকা বাহা তাৰ মানে একদম ভৰি গৈছিলে চিন্টিং সেই চিন্টিং
2011 চনৰ 8 নৱেম্বৰ এটা অসমবাসীৰ বাবে এটা মৰ্মস্পৰ্শী মুহূৰ্ত, কাৰণ সেই দিনটোত ভূপেন্দাৰ বডিটো ডেড বডি অসমৰ আহিছিলে, গুৱাহাটী এয়াৰপৰ্টলৈ আহিছিলে। এটা ভাবিব নোৱাৰা এটা মুহূৰ্ত, সেইটো আমাক বজাই শুনালে সেই গীতটো। সঁচাকৈ মনত পৰি গৈছে সেই মুহূৰ্তলৈ, আমিও আছিলোঁ। আমাৰ অনুষ্ঠানটো শেষ হ'ব হৈছে, অনুষ্ঠানৰ শেষত কোনটো গীত বজাই শুনালে? মই আমাৰ সেই টাইমৰ কণ্টেম্পৰাৰী দুজন ছিংগাৰৰ অলমষ্ট একেলগত হেৰুৱাইছোঁ, ভূপেন হাজৰিকা আৰু লগত মান্না দে। মই এটা গান মান্না দেৰ বজাই আছোঁ। অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। ভাষা নাই কিদৰে আপোনাক বুজাম, খুব ভাল লাগিলে আপোনাৰ লগত বহি আপোনাৰ হাৱাইন গীটাৰ বজোৱাটো, কিন্তু সময় অনুমোদন নিদিয়ে আজি এৰিবই লাগিব। ধন্যবাদ জনাইছোঁ পুনৰ আপোনাৰ লগত যিজন বাইদেউজনী আছে আপোনালোকো ধন্যবাদ জনাইছোঁ। আপোনাৰ যি আশা ভূপেন্দাৰ গীতসমূহৰ স্বৰলিপি লৈ আশা যেন অতি সোনকালে পূৰ্ণ হওক, তাৰে কামনাৰ আজি আপোনাৰ পৰা বিদায় ল'ব লাগিব। ধন্যবাদ। ধন্যবাদ। হয় প্ৰিয় দৰ্শক, সেয়া আছিল অপৰাজিত চৌধুৰী। আজি আমাৰ হাতত সময় কম, গতিকে অনুষ্ঠানটো এইখিনিতে সামৰিব লাগিব। ধন্যবাদ। চাৰিজন মেণ্টৰ, 16জন প্ৰতিযোগীয়ে নৃত্যৰ তালে তালে কৰিব যুদ্ধ। ছুপাৰ ডান্সাৰৰ মঞ্চত কি ক'ব গুৰু মহাগুৰুৱে, নৃত্যৰ এই মহাৰণ কেৱল ৰেঙনিত। চাবলৈ নাপাহৰিব।
of 21st Century for kids of 21st century. Watch Moments of Pride for Northeast on 7 December at 3:30 p.m. only on Prague News. প্ৰেমৰ কোনো ভাষা নাই, নাই তাৰ অন্ত। কি হ'ব মানৱ আৰু অনুৰাধাৰ শেষ? সকলোৰে জীৱনত জুই লগোৱা ৰাহুলৰ শেষ পৰিণতি কি হ'ব? জানিবৰ বাবে চাওক মৰমৰ অনুৰাধা সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশা 8:30 বজাত আৰু 11 বজাত কেৱল ৰেঙনিত। মৰমৰ অনুৰাধা সহযোগ কৰিছে বিবেল চুপ, তালৈ যাত্ৰে পুষ্টি। উত্তৰ পূবৰ প্ৰথমটো নিউজ চেনেল প্ৰাগ নিউজ এতিয়া উপলব্ধ টাটা স্কাই চেনেল নম্বৰ 996, ডিশ টিভি চেনেল নম্বৰ 779, Airtel Digital TV channel number 617 আৰু ACC channel number 1. বিশ্বৰ প্ৰান্তে প্ৰান্তে আচহুৱা ঘটনা, অবিশ্বাস্য যেন লগা অনেক খবৰ। এনে বহু আমোদজনক ঘটনাৰ আকৰ্ষণীয় সম্ভাৰেৰে প্ৰাগ নিউজৰ ব্যতিক্ৰমী অনুষ্ঠান বিশ্বৰাজক খবৰ। বিশ্বৰাজক খবৰ প্ৰতিদিনে পুৱা 8:30 বজাত। কাজল খনা দুচকু কি যে খজল চাৱনি তোমাৰ মিঠা কথা মোৰ মন যায় যে ভৰি আকাশে বতাহে এন্ধাৰে জোনাকে কৈ যায়
চাৰিজন মেণ্টৰ 16জন প্ৰতিযোগীয়ে নৃত্যৰ তালে তালে কৰিব যুদ্ধ ছুপাৰ ডান্সাৰৰ মঞ্চত কি ক'ব গুৰু মহাগুৰুৱে নৃত্যৰ এই মহাৰণ কেৱল ৰেঙনিত চাবলৈ নাপাহৰিব School of 21st Century for Kids of 21st Century. Watch Moments of Pride for Northeast on 7th December at 3:30 p.m. only on Prague News. প্ৰেমৰ কোনো ভাষা নাই নাইটাৰ অন্ত কি হ'ব মানৱ আৰু অনুৰাধাৰ শেষ সকলোৰে জীৱনত জুই লগোৱা ৰাহুলৰ শেষ পৰিণতি কি হ'ব জানিবৰ বাবে চাওক মৰমৰ অনুৰাধা সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশা 8:30 বজাত আৰু 11 বজাত কেৱল ৰেঙনিত মৰমৰ অনুৰাধা সহযোগ কৰিছে বিবেল চোক চাললৈ যাতে পুষ্টি এক মই লৈ যাম প্ৰতিদিনে তুমি আহিৰিয়ায়ে পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোৰ মুখ প্ৰতিদিনে তুমি আহিৰিয়ায়ে পাহি জীবন তুমি রহনীয়া রঙরে আকাশে
কাষত তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় দাৰা দিৰে দাৰা দিৰে দাৰা ৰা 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 দাৰা ৰা ৰা দিৰে দাৰা ৰে ৰা 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 উত্তৰ পূবৰ প্ৰথমটো নিউজ চেনেল প্ৰাগ নিউজ এতিয়া উপলব্ধ টাটা স্কাই চেনেল নম্বৰ 996 ডিশ টিভি চেনেল নম্বৰ 779 এয়াৰটেল ডিজিটেল টিভি চেনেল নম্বৰ 617 আৰু ACC চেনেল নম্বৰ 1 বিশ্বৰ প্ৰান্তে প্ৰান্তে আচহুৱা ঘটনা অবিশ্বাস্য যেন লগা অনেক খবৰ এনে বহু আমোদজনক ঘটনাৰ আকৰ্ষণীয় সম্ভাৰেৰে প্ৰাগ নিউজৰ ব্যতিক্ৰমী অনুষ্ঠান বিশ্বৰাজক খবৰ বিশ্বৰাজক খবৰ প্ৰতিদিনে পুৱা 8:30 বজাত চাৰিজন মেণ্টৰ 16জন প্ৰতিযোগীয়ে নৃত্যৰ তালে তালে কৰিব যুদ্ধ ছুপাৰ ডান্সাৰৰ মঞ্চত কি ক'ব গুৰু মহাগুৰুৱে নৃত্যৰ এই মহাৰণ কেৱল ৰেঙনিত চাবলৈ নাপাহৰিব School of 21st Century for Kids of 21st Century.